বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য জুকাৰি যোৱা সুনীল গগৈ হত্যাকাণ্ডৰ সম্পৰ্কত এবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে এবাৰ মুখ খুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আজি সোমবাৰ অৰ্থাৎ মঙ্গলবাৰ বা বুধবাৰলৈকে অপেক্ষা কৰক আৰু তাৰ পাছতে সকলো জল পটপটকৈ ওলাই পৰিব আসলতে যে সুনীল গগৈক হত্যা কৰা হৈছিল নে সুনীল গগৈ কাৰোবাক হত্যা কৰা হৈছিল এই সমগ্ৰ তথ্য ওলাই পৰিব বুলি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ খুলিছে সংবাদ মাধ্যমৰ সন্মুখত আৰু এই মুহূৰ্তত জনাব বিচাৰিছো বিশেষ খবৰ ৰাজ্য জুকাৰি যোৱা সুনীল গগৈ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য 2-3 দিন অপেক্ষা কৰিলে ওলাই পৰিব সকলো 2-3 দিন অপেক্ষা কৰিলে সকলো ওলাই পৰিব CFL হায়দৰাবাদে মঙ্গল বুধবাৰে দিব ৰিপৰ্টৰ তথ্য আৰক্ষীৰ অনুসন্ধান অনুসৰি মৃতদেহটো সুনীল গগৈ নহয় এই মন্তব্য মুখ্যমন্ত্ৰী কিন্তু মোৰ কথা 100% বিশ্বাস কৰিব নালাগে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু 90% তেওঁ নিশ্চিতি প্ৰদান কৰিছে যে হেয়া সুনীল গগৈ মৃতদেহ নহয় বুলি ৰাজমিস্ত্ৰী আৰু সুনীল গগৈ DNA পৰীক্ষা কৰিবলৈ দিয়া হৈছে আৰু তাৰ পাছতে ওলাই পৰিব সকলো তথ্য আৰু ইতিমধ্যে জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো কিছুদিনৰ পূৰ্বে সুনীল গগৈ নামৰ ঢকুৱাখানাৰ এগৰাকী ঠিকাদাৰৰ যি ঘটনা আছিল মৃত্যুৰ যি ঘটনা এই ঘটনাক লৈ সমগ্ৰ ৰাজ্য তুলপাৰ লাগিছিল কিয়নো এনে এটা আচৰিত ঘটনা সংঘটিত হৈছিল যি ঘটনাক লৈ ৰাজনৈতিক মহলৰ পৰা আৰম্ভ কৰি সমাজৰ লগতে আৰম্ভ কৰি অসম আৰক্ষীৰ লগতে সকলো ব্যস্ত হৈ পৰিছিল কিয়নো এনে ধৰণৰ না ভূত না চুত ঘটনা পূৰ্বতে এনে হত্যাকাণ্ড কেতিয়াও সংঘটিত হোৱা নাছিল আৰু বৰ্তমান সময়লৈকে অসম আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে আচলতে প্ৰকৃত ঘটনা কি তাৰ সত্য উদ্ঘাটন কৰিবৰ কাৰণে অসম আৰক্ষীয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু তাৰ মাজতে দেখা পোৱা গৈছে এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া মুখ্যমন্ত্ৰীয়ে মুখ খুলিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আচলতে যেটো মৃতদেহ সেইদিনা উদ্ধাৰ কৰা হৈছিল মুণ্ডহীন মৃতদেহটো আচলতে সুনীল গগৈ নহয় আৰক্ষীৰ অনুসন্ধান অনুসৰি প্ৰায় 90% নিশ্চিতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে যে সেই মৃতদেহটো সুনীল গগৈ নহয় কিন্তু মুখ্যমন্ত্ৰীয়ে লগতো ইয়াকো কৈছে যে মোৰ কথাক 100% আপোনালোকে বিশ্বাস কৰিব নালাগে আৰু সকলো কথা জল পটপটকৈ ওলাই পৰিব আৰু তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব মঙ্গল অথবা বুধবাৰলৈ কিয়নো মঙ্গল অথবা বুধবাৰে CFL হায়দৰাবাদত যি DNA পৰীক্ষা কৰিবৰ কাৰণে যি প্ৰেৰণ কৰা হৈছিল আৰু সেই DNA পৰীক্ষাৰ তথ্য প্ৰকাশ হ'ব আৰু সেই তথ্য অসম আৰক্ষীক প্ৰদান কৰা হ'ব আৰু সেই তথ্য প্ৰদান কৰাৰ পাছতে আসলতে সকলো জল পটপটকৈ ওলাই পৰিব আসলতে সেই যেটো মৃতদেহ সুনীল গগৈ আছিল নে সুনীল গগৈ নাছিল নে সেই ঘটনাৰ সৈতে সুনীল গগৈ জড়িত আছিল নে নাছিল নে সুনীল গগৈয়ে এটা অভিসন্ধি ৰচনা কৰি অন্য ব্যক্তিক হত্যা কৰি তাত মৃতদেহটো তেনেদৰে পেলাই নিজে আত্মগোপন কৰিছিল নে আসলতে হেয়া সুনীল গগৈয়ে মৃতদেহ এই সকলোবোৰ তথ্য জল পটপটকৈ ওলাই পৰিব কিন্তু তাৰ বাবে অপেক্ষা কৰিব লাগিব মঙ্গল অথবা বুধবাৰে আৰু মঙ্গল অথবা বুধবাৰে প্ৰেৰণ কৰা হ'ব DNA পৰীক্ষা আৰু তাৰ পাছতে ওলাই পৰিব উৰহি গছৰ উৰ আৰু এই ঘটনাক লৈ মুখ্যমন্ত্ৰীগৰাকী আজি কি মন্তব্য কৰিলে এই মন্তব্য পুনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো অৱশ্যে আনুষ্ঠানিক ফৰেনচিকৰ কাম চলি আছে পুলিচৰ অনুসন্ধান মতে সেই মৃতদেহটো সুনীল গগৈ হোৱাৰ সম্ভাৱনা অতিকে কম এটো এক প্ৰকাৰ সুনীল গগৈ মৃতদেহ নহয় বুলিয়ে ক'ব পাৰি এনেকুৱা এটা পৰ্যায়ত আমাৰ ইনভেষ্টিগেশ্যনে আহি পাইছে পুলিচৰ অনুসন্ধান মই বহুত কমেণ্ট দিয়াটো উচিত নহয় কিন্তু যিখিনি আমি পাৰিপাৰ্শ্বিক বা পৰিৱেশগত ইনকুৱাৰী হৈছে সাৰ্কামটেনচিয়েল ইনকুৱাৰী হৈছে সেই গোটেই ইনকুৱাৰীখিনি যদি দেখা যায় তেতিয়াহ'লে ই এক প্ৰকাৰ 90% আমি কনফাৰ্ম বুলি ক'ব পাৰোঁ যে মৃতদেহটো সুনীল গগৈ নহয় তেনেকুৱা এটা কিন্তু এইটো হ'ল পুলিচৰ এটা অবজাৰভেশ্যন কিন্তু তাক বিজ্ঞান লাগিব ছায়েন্স লাগিব CFL হায়দৰাবাদে অহা কালি বা পৰহি ৰিপৰ্টটো দিব তেওঁৰ আমি DNA চেম্পল লৈছোঁ আৰু সুনীল গগৈৰো তেওঁৰ যিখিনি যাৱতীয় পৰীক্ষাৰ কাৰণে সমল ল'ব লাগে সেইখিনি লোৱা হৈছে আৰু একেবাৰে নুই কৰিব নোৱাৰি যে মৃতদেহটো শ্ৰমিকজনৰ নহয় বুলি গতিকে তাৰো সম্ভাৱনা এটা নথকা নহয় গতিকে এইটো হয়তো এটা হত্যাৰো গোচৰ হ'ব পাৰে
তেনেকুৱা ধৰণৰ এটা লাইনলৈকে ইনকুৱাৰীটো গৈ আছে কিন্তু আজি আপুনি একো স্পষ্টকৈ এইকাৰণে ক'ব নোৱাৰে কাৰণ আমি যদি কিবা এটা কথা কওঁ এইটো ৰাইজে প্ৰমাণ খুজিব আমাৰ লগত প্ৰমাণ নাই এইটো পুলিচৰ অবজাৰভেশ্যন ময়ো দেখা নাই গতিকে আমি অন্তত মঙল বুধবাৰলৈকে ৰখিব লাগে মঙল বুধবাৰলৈকে CFL হায়দৰাবাদৰ পৰা এইটো ফৰেনচিক ৰিপৰ্ট আহি যাব DNA টেষ্টিং আমি কৰিব দিছোঁ DNA টেষ্টৰ ৰিজাল্ট আহি যাব তেতিয়া আমি এটা সম্পূৰ্ণভাৱে আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম কিন্তু এনেকুৱা হ'ব পাৰে যে নহয় এইটো সুনীল গগৈৰে মৃতদেহ হয় গতিকে মই আগতে কৈছোঁ যে মোৰ বক্তব্যখিনি 100% সত্য বুলি ধৰিব নালাগে কাৰণ এইটো পুলিচৰ এটা অবজাৰভেশ্যন পিছত কেতিয়াবা বিজ্ঞানে অবজাৰভেশ্যনটো মিছা বুলিও প্ৰমাণ কৰিব পাৰে সেইকাৰণে আমি অলপ